গুড মৰ্ণিং ফ্ৰেণ্ডছ, সকলো ভালে আছেনে বাৰু? ৰাতিপুৱাই এঠাইলৈ যাব ওলাইছোঁ আৰু এয়া ল'ৰা বিচনাৰ পৰা শুই উঠিছেহে মাত্ৰ আৰু লৈ আহিছোঁ তেনেকৈ। আপোনালোকে চাই থাককচোন বাৰু ক'লৈ গৈ আছোঁ। এয়া আহি মেইন ৰোডত উঠিছোঁ। এতিয়া মাৰ ঘৰলৈ গৈ আছোঁ। মাহঁতো যাব আমাৰ লগতে। মাহঁতৰ ঘৰ পাইছোঁ কিন্তু মাহী আহি পোৱা নাই, যিহেতু মাহীও আমাৰ লগতে যোৱাৰ কথা আছে। তাকে ৰখি আছোঁ মাহীলৈ। আৰু এয়া মাহীও আহি পালে, মাহীক লৈ পেলাই আমি আহি আছোঁ দেই। আৰু মাহঁতৰ কথাখিনি আপোনালোকক অকণমান শুনাই দিছোঁ, শুনিবচোন বাৰু। এয়া আমি ক'লে আহিছোঁ জানেনে? এয়া মোৰ মামাৰ ঘৰ আৰু ইয়াতে মোৰ মামাৰ ছোৱালীজনীৰ সৰু বিয়া আছে, তাতে মোৰ মেকআপ আছে। আৰু সেয়েহে ৰাতিপুৱাই আহিবলগীয়া হ'ল। আৰু এই যে আমাৰ এওঁ বাকচটো লৈ গৈছে, এইটো মোৰ মেকআপ বক্স দেই। ৱেইটটো বহুত বেছি হয় কাৰণে এওঁকে দিছোঁ বাপেকে। আৰু আহিয়েই আমাৰ ৰামৰামি শুনিবচোন দেই। আৰু এয়া হৈছে বিয়াৰ পৰিৱেশ। সকলোৱে ভাগে ভাগে কাম কৰি আছে। বেলুন ফুলাই আছে, মাছ ভজাই মাছ ভাজিছে, আৰু এইফালে পাচলি কাটি আছে। ভাগে ভাগে কামবিলাক কৰি আছে। আৰু আমিও আহি পালোঁ। আৰু এয়া মোৰ মৰমৰ আইতা, মোৰ মামা আইতা। ভালে আছে বাৰু, দেখি ভাল লাগে এনেকৈ। ভালে থাকক, তেওঁ সুস্থ থাকক। আপোনালোকে আশীৰ্বাদ কৰিব দেই, তেওঁ যাতে ভালে ভালে থাকে। আৰু এইফালে এয়া সৰু মাহী, আমাৰ একদম মৰমৰ মাহী। এয়া কিবা জমনি কৰি আছে, সকলোৱে জোকাই আছে কাৰণে কাম কৰি দেখুৱাইছে মানে আমাক। আৰু এয়া হৈছে আমাৰ মৰমৰ সৰু মামীজনী। ব্যস্ত হৈ আছে, বিয়া পাতিছে যেতিয়া, নহয় জানো। আৰু এয়া হৈছে ৰাতিপুৱা বিয়াঘৰীয়াৰ পৰিৱেশ। আৰু মই মৰম লগা কইনাজনী লৈ আহিছোঁ দেই ৰুমৰ ভিতৰলৈ সজাবৰ কাৰণে। আৰু আপোনালোকেও চাই থাকক মই কেনেদৰে সজাই দিওঁ। মেকআপ ৰুমত মানুহৰ ভিৰ লাগি গৈছে। এফালে মই সজাই আছোঁ কইনা, আৰু ইয়াতে আছে মামী, মাহী, জেঠী, মোৰ ভাইটি, ভণ্টিহঁত। আমাৰ ইফালে এওঁ আছে, ভিডিঅ' কৰি আছে। আৰু এয়া মাহী আছে, মুঠৰ ওপৰত কাৰো কমি নাই। কোনে কোনে মোৰ দৰে মেকআপ কৰি পাইছে বাৰু জনাবচোন দেই। এইফালে চাই দিয়ক এবাৰ। এয়া আমাৰ কইনা ৰেডি হৈ গ'ল। মাত্ৰ 1 ঘণ্টামানৰ ভিতৰতে কইনাজনী ৰেডি কৰি দিছোঁ দেই। আৰু চাওকচোন বাৰু, তাইক দেখিবলৈ কিমান যে মৰম লাগিছে নহয়। আৰু এয়া ৰেডি হৈ আছে মাহীৰ ছোৱালী আৰু মামীৰ ছোৱালী। আৰু আপোনালোকে শুনিবচোন আমাৰ হাঁহিটো। আৰু ময়ো অকণমান ৰেডি হ'লোঁ, আৰু কাপোৰ চাপোৰ পিন্ধি ল'লোঁ। মেকআপ চেকআপ কৰিবলৈ টাইমো নাপালোঁ, মনো নাই বাৰু। আৰু এয়া চাওকচোন, চকুত কাজল চাজল লগাই লৈ একদম চশমা জোৰ লগাই ল'লোঁ। সকলো শেষ হৈ গ'ল আৰু। আৰু আমাৰ এই কেইজনী আহি বাহিৰত বহি আছে। কেমেৰাটো লৈ আহিছোঁ যে অকণমান লাজো কৰিছে। আৰু এয়া আমাৰ বাইদেউ, মানে মোৰ সৰু ভণ্টি, তাইকো জোকাইছোঁ দেই। আৰু এইফালে মামায়ো চাউলৰ বস্তা দাঙি লৈ আহিছে যে, মামাকো অকণমান হঁহুৱাবলৈ চাইছোঁ। ব্যস্তত থকা মানুহ, মনটো যেন অকণমান পাতল কৰিব পাৰোঁ। এজন দুজনকৈ মানুহবিলাক আহি পাইছে। আমাৰ এওঁ আহি পাইছে আৰু দুপৰীয়া মাইনাক লৈ। আৰু এয়া মোৰ জেঠীৰ ল'ৰা। বহুত দিনৰ মূৰত লগ পাইছোঁ। আৰু বৌ আহিছে, মাইনাজনী আহিছে, কথা পাতি আছোঁ আৰু।
এয়া দুপৰীয়া বিয়াঘৰীয়াৰ পৰিৱেশটো আপোনালোকক অকণমান দেখুৱাইছোঁ। মানুহৰ ভিৰ লাগিছে এইটো টাইমতে। আমিও যামেইগৈ আৰু মাইনাৰ যিহেতুকে এক্সাম চলি আছে, সেইটো কাৰণে আমিও খাবলৈ বহিলোঁ। খানাটো খাই উঠি আমি আৰু বেছি টাইম নকৰোঁ, আমি আহিম বুলিয়ে ভাবিছোঁ। ভিডিঅ'টি আৰু বৰ বিশেষ দীঘলীয়া নকৰিম। আপোনালোকে ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে আৰু মোক ইমানখিনি মৰম দিয়াৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনালোঁ। আগলৈও যাতে আপোনালোকৰ পৰা মই এনেদৰেই সঁহাৰি পাওঁ, তাৰ বাবে প্ৰাৰ্থনা জনাইছোঁ। শুভৰাত্ৰি।